এই গছপুলিটো ধৰা, গছপুলিটো ধৰা, এজনে আৰু এজন ধৰা, ধৰা, তলত ধৰা, তলত ধৰা, মই বাইদেউ দুআষাৰ মান কওঁ। নমস্কাৰ, গুড মৰ্ণিং, সকলোকে নমস্কাৰ। নমস্কাৰ। কুঁৱৰী LP স্কুলৰ আমাৰ সন্মানীয় শিক্ষাগুৰু বাইদেউ আৰু সন্মানীয় সকলো বাইদেউক সন্মান জনাই মই কাৰ্যসূচী এটাৰ কাৰণে আপোনালোকৰ বিদ্যালয়ত আহিছিলোঁ। মোৰ নামটো হৈছে পিংকু পেগু, ঘৰ মোৰ ঢকুৱাখানাত, জিলা লখিমপুৰ, আৰু গভৰ্ণমেণ্ট ITI বিশ্বনাথ চাৰিআলি, তাতে কৰ্মৰত। আৰু আজি আপোনালোকৰ বিদ্যালয়ত মই সজাগতা আৰু বৃক্ষৰোপণৰ কাৰণে আহিছিলোঁ। সজাগতাটোৰ নাম হৈছে শিক্ষা, পৰিৱেশ, শান্তি, ঐক্য। আৰু যিহেতু আমাৰ 5 জুন তাৰিখে এটা ভাল, এটা আটাইতকৈ গুৰুত্বপূৰ্ণ দিন এটা আহিছে, আমি সকলোৱে জানো। 5 জুন তাৰিখে আমাৰ বিশ্ব পৰিৱেশ দিৱস হয়নে নহয়? 5 জুন তাৰিখটো আমাৰ বিশ্ব পৰিৱেশ দিৱসত আমি কি কৰোঁ? আমি গছ পুলি ৰুওঁ, প্ৰকৃতি সংৰক্ষণ কৰোঁ, কাৰণ গছ থাকিলেহে আমি জীয়াই থাকিম, হয়নে নহয়? হয়নে নহয়? এতিয়া বিশ্ব পৰিৱেশ দিৱসৰ নিচিনা আৰু বেলেগ বেলেগ দিৱসো আছে। আজি ইণ্টাৰনেশ্যনেল ডে অফ পটেটো। আমি সকলোৱে আলু খাওঁ নে নাখাওঁ? আলু সকলোৰে প্ৰিয় বস্তু ন? আৰু এই পটেটোৰ দিন হয়। আজি আলু কেইবিধ আছে বুলি ক'লে আমাৰ ইয়াত চোৱা, আলু 5000 বিধ আলু আছে পৃথিৱীত। বুজি পাইছা নাই? কেই হাজাৰ বিধ আছে? 5000 বিধ আলু আছে বুলি কৈছে মানে। ডেট মিনছ আমি কেইটামান আলু, আমাৰ অসমীয়া আলু বুলি অন্যান্য সৰু সৰু আলু আমি খাওঁ, ডাঙৰ আলু আছে, এনেকুৱা নানা ধৰণৰ আলু আছে। কিন্তু আলু বহুত স্বাস্থ্যৰ কাৰণে বহুত ভাল। আৰু আলু খেতি কৰি মানুহে বহুত স্বাৱলম্বী হৈছে, বা আমাৰ গোটেই বিশ্ববাসীয়ে মানে এটা ইউনিটিৰ প্ৰতীক বুলিও ক'ব পাৰি। তেনেকুৱা নানা ধৰণৰ। আৰু খাদ্যৰ ক্ষেত্ৰত আমাৰ স্কিনৰ কাৰণে ভাল, বাইদেউহঁতে বেছি জানিব। স্কিনতো লগায়, ভিটামিন C থাকে যে, আৰু পটেছিয়াম, এনেকুৱা নানা ধৰণৰ মানে নিউট্ৰিচন পোৱা যায় দেই। কিন্তু সেইটোৰ মানে মানুহে বেছি খেতি কৰিছোঁ বুলি ৰাসায়নিক বা অন্যান্য পেষ্টিচাইড দিয়াৰ ফলত মানে এডাল্ট্ৰেটেড খাদ্য ভেজাল হৈ গৈছে। সেইবোৰৰ প্ৰতি আমি লক্ষ্য কৰিব লাগিব। সকলো মা দেউতাহঁতক সেইটো বুজাব লাগিব। ডাঙৰ হ'লে সেইবোৰৰ পৰা আমি অধ্যয়ন কৰিব লাগিব। আৰু এটা অবজাৰভেশ্যন অফ চলিডাৰিটি উইথ পিপুলছ অফ নন চেল্ফ গভৰ্ণিং টেৰিটৰিজ বুলি কয়। যেনেকৈ আমি 1947 পাছত আমাৰ ভাৰত স্বাধীন হৈছে, সেইকাৰণে আমি 15 আগষ্টটো মানো ন। তেনেকৈ কিছুমান দেশ আজিলৈ স্বাধীন হ'ব পৰা নাই, এনেকুৱা অন্যান্য দেশ হয়। তো সেইবোৰৰ ওপৰত তোমালোকে ইমানখিনি বুজি নাপাবা, কিন্তু এনেই দিনটো মই এনেই এটা হেৰি কৰিছোঁ, যাতে টিচাৰসকলে এইবোৰ তোমালোকক বুজাই দিবগৈ ভৱিষ্যতে। আৰু মেইনলি মানে এই গছপুলিৰ কথা বা শিক্ষাৰ কথা আমি আলোচনা কৰোঁ। আমি এতিয়া বৰ্তমান চোৱা, এই ডাঙৰ ডাঙৰ গছ 2-3 দেখা পাইছা নহয়? কিমান ডাঙৰ ডাঙৰ গছ, এইটো পুৰা 150-200 বছৰীয়া গছ হ'ব, বেছি হ'লেও কম নহয়। এইটো আহঁত গছ বুলি কোৱা হয়। এই গছটো আমাৰ 24 ঘণ্টা অক্সিজেন দিয়ে। কিছুমান গছ সেই মানে 24 ঘণ্টা অক্সিজেন দিয়ে। এতিয়া এই যিটো গছ দেখা পাইছে, সেইটো অকল দিনতে অক্সিজেন দিব, ৰাতি হ'লে সি আকৌ কাৰ্বন ডাই অক্সাইডটোৱে দিব।
কিন্তু এই গছটো বহুত মূল্যৱান, তোমালোকে বহুত লাকি এনেকুৱা এটা কেইজোপামান গছ দেখা পাইছা, বুজি পাইছা? সেইকাৰণে এতিয়া আমি বাৰান্দাত মৰ্ণিং এছেম্বলি কৰিবলগীয়া হৈছে, সজাগতাটো পাতিবলগীয়া আছে। গছৰ থকাত থকাতেতো গছৰ তলত থকালে কিমান ভাৰ লাগিলে, হয় নে নাই? এতিয়া গছ নহলে আমি জীয়াই থাকিব পাৰিম জানো? আমি সকলোৱে এতিয়া কি কৰিব লাগিব তেতিয়াহ'লে? গছ পুলি কাটিব লাগিব নে ৰুব লাগিব? সকলোৱে ৰুবা। এতিয়া সকলোৱে বাৰ্থডে পাতে আজিকালি, গছ এজোপাকে ৰুবা, তামোল গছ এজোপা হলেও ৰুবা, কলগছ এজোপা হলেও ৰুবা। মা দেউতাহঁতক কবা গছ নাকাটিবলৈ, গছ ৰুবলৈ। চৰাই চিৰিকটিক আমি মৰম কৰিব লাগিব। চৰাই চিৰিকটিত আমাৰ পোক বিলাক খাই দিয়ে, লেতেৰা বস্তুবিলাক খাই দিয়ে, পৃথিৱীটো চাফা কৰে, নহলে খেতি কৰিলে আমি কি খাম? পোক বিলাক চব খেতি বাতি চব নষ্ট কৰি দিব, হয় নে নহয়? আৰু চৰাই জীৱ জন্তু সেইবোৰ গছ পুলি ৰুৱে তেওঁলোকে গোটেই গুটিটোত নাখায়, মানে অকল মানে বাহিৰৰ ছাল বা হেৰিবিলাক খাব, ক'ৰবাত পেলাই দিব মানে। সেইকাৰণে এইটো আকৌ গছ গজালি উঠি আকৌ, বুজি পাইছা? সেইকাৰণে চৰাই চিৰিকটি জীৱ জন্তু সকলোৱে কি কৰিব লাগিব? মৰম কৰিব লাগিব, হয় নে নহয়? সেইকাৰণে গছ নাথাকিলে আমি জীয়াই থাকিব নোৱাৰিম। গছৰ পৰা আমি ছাঁ পাওঁ, অক্সিজেন পাওঁ, পানী পাওঁ। গছ থাকিলেহে পানী থাকে, বৰষুণ দিয়ে। য'ত গছ নাই তাত বৰষুণো নহয়। সেইকাৰণে মৰুভূমিৰ কথা তোমালোকে হয়তো কিতাপত পাইছা, মৰুভূমিত গছ-গছনি নাথাকে, তাত সেইকাৰণে বৰষুণো নাথাকে, পানীও নাথাকে। এতিয়া কিছুমান ভিডিঅ'ত তোমালোকে দেখা পাবা 40-50 ফুট তললৈ নামি মেলি কুঁৱাৰ পৰা, মানে ৰাজস্থান বা গুজৰাট অঞ্চলবোৰত মানে পানী এক বাল্টিনৰ কাৰণে তেওঁলোকে মানে ভুগিবলগীয়া, আনিবলগীয়া আছে, ইমান কষ্ট কৰে। কিন্তু আমাৰ চোতালতে পানী আছে। সেইকাৰণে আমাৰ অঞ্চলটো এনেকুৱা মৰুভূমিৰ নিচিনা হ'বগে যদি আমি পানী নষ্ট কৰো। পানী নষ্ট কৰিব নালাগে, যিমান প্ৰয়োজন হয় ইমান ব্যৱহাৰ কৰিব, আৰু গছ গছনি সংৰক্ষণ কৰিব লাগিব, কাটিব নালাগে দেই। ঠিকে আছে? নহলে কিছুদিন পাছত এনেকৈ ৰ'দ দি থাকিলে তোমালোকে ক্লাছৰুমত বহিব নোৱাৰিবা। এতিয়া কেনেকুৱা গৰম লাগিছে, হয় নে নহয় কথাটো? সেইকাৰণে গছক আমি মৰম কৰিব লাগিব। আৰু প্ৰতিদিনে বিদ্যালয় আহিবা, ছাৰ বাইদেউহঁতৰ কথা মানি চলিব লাগিব। বাইদেউহঁতে ইমান ধুনীয়াকে তোমালোকক শিক্ষাদান কৰিছে, কষ্ট কৰিব নি ৰ'দে বৰষুণে, হয় নে নাই? ইমান গৰমে গৰমে তোমালোকক খোৱা বোৱা এৰি মানে কেতিয়াবা বিদ্যালয়ত ততাতৈয়াকৈ আহি মেলি বিদ্যালয়ত পাঠদান তোমালোকক কৰিছে। তোমালোকৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে বাইদেউহঁতৰ কথা, ভাল ভাল কথাবিলাক মানে আমি গুৰুত্ব সহকাৰে লৈ ভৱিষ্যতে আমি ভাল মানুহ হ'ব লাগিব। অকমান আগত মই তোমালোকৰ লগত ডিছকাছ কৰি আছিলো, কিছুমানে কামাণ্ডো হ'ম বুলি কৈছে, ডক্তৰ হ'ম বুলি কৈছে, এজনে ডক্তৰ পঢ়িম বুলি কৈছে, তেওঁ আকৌ মাৰ এটাক ফ্ৰী ট্ৰিটমেণ্ট, ৰাইজক ফ্ৰী ট্ৰিটমেণ্ট, নিজে হস্পিটেল খুলিম বুলি কৈ আছে। কিমান ভাল কথা মানে, হয় নে নাই? তেনেধৰণৰ পদক্ষেপবিলাক আমি সকলোৱে ল'ব লাগিব। মাজৰ পৰা স্কুল নেৰিবা। স্কুল এৰিলে কি হ'ব? আমি বেলেগত হাজিৰা কৰিব লাগিব, বেলেগৰ ঘৰত ৰ'দে বৰষুণে কাম কৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে বিদ্যালয় এৰি নিদিবা দেই। এদিন নাহিলে মানে সেই ভাল মানুহ কেতিয়াও হ'ব নোৱাৰে। শিক্ষাগুৰুৰ কথা, বাইদেউহঁতৰ কথা যদি নামানা, ছাৰহঁতৰ কথা যদি নামানা, তেওঁ কেতিয়াও ভাল হ'ব নোৱাৰে মানে। ঠিক আছে? ইমান ধুনীয়া এটা পৰিৱেশ পাইছা তোমালোকে। কিছুমান বিদ্যালয়তো এনেকুৱা পৰিৱেশ দেখাই নাপায়। ইমানখিনি তোমালোকৰ বিল্ডিং বা ক্লাছৰুম আছে, কিছুমানতো ক্লাছৰুমে নাই। এটা ক্লাছৰুমতে 3-4টা, গোটেই ছটা ক্লাছৰুম, মানে 6টা ক্লাছৰ ল'ৰা ছোৱালী এটা ক্লাছৰুমত বহি থাকিবলগীয়া হৈছে মানে। তেনেকুৱা প্ৰব্লেম মানে আমাৰ ইয়াত। সেইকাৰণে তোমালোকে বহুত এটা ভাল এনভাইৰনমেণ্ট পাইছা। সকলোৱে বিদ্যালয় আহিব লাগে, পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব। যদি ভালদৰে পঢ়া শুনা নকৰা, তেতিয়াহ'লে ৰ'দে বৰষুণে হাজিৰা কৰিব লাগিব, ক'ৰবাত পাত তুলি থাকিব লাগিব, বাগানত যাব লাগিব, অন্যান্য তেনেকুৱা ধেৰ লেতেৰা কামবিলাক আমি কৰিবলগীয়া হ'ব। যদি পঢ়া শুনা কৰি ভালদৰে পঢ়া শুনা যদি কৰা, বাইদেউহঁতৰ নিচিনা টিচাৰ হ'ব পাৰিবা, অফিচাৰ হ'ব লাগিব, আমি IPS হ'ব লাগিব, ভাল পুলিচ অফিচাৰ হ'ব লাগিব, ডক্তৰ, ইঞ্জিনিয়াৰ, প্ৰকৃতি প্ৰেমী, হয় নে নাই, এনভাইৰমেণ্টেলিষ্ট, সকলো ক্ষেত্ৰতে আমি ষ্টাডি কৰিলেহে, অধ্যয়ন কৰিলেহে, বিদ্যালয় আহিলেহে সেইবোৰ কথা শিকোৱা হয়, হয় নে নহয়? আৰু বিশেষ দীঘলীয়া নকৰো, আমি তোমালোকৰ বিদ্যালয়ত বকুল গছ এজোপা আৰু আমলখি গছ এজোপা ৰুম, প্ৰতিপাল কৰিবা ধুনীয়াকে, ইয়াক ভাঙি নিদিবা দেই। ঠিক আছে? আমাৰ সন্মানীয় শিক্ষাগুৰুসকলক মই বহুত বহুত ধন্যবাদ দিছো এনেকুৱা এটা সুযোগ দিয়াৰ কাৰণে। আৰু তেখেতসকলৰ লগত 2-এটা কথাও পাতিলো, ভাল লাগিলে। ভৱিষ্যতেও টিচাৰ সমাজ আৰু ষ্টুডেণ্টৰ কাৰণে ময়ো যিমান পাৰে আগুৱাই লৈ যোৱাত কি কি পদক্ষেপ ল'ব লাগে, মোৰ ফালৰ পৰা এইটো প্ৰচেষ্টা কৰিম। আৰু সকলোকে বহুত বহুত ধন্যবাদ দিছো। থেংক ইউ। আপোনালোকে কিবা ক'ব নেকি? বাইদেউ কিবা ক'ব নেকি? আহক, এতিয়া গছ পুলি ৰুই লওঁ। তুমি ল'ব জানা?
হাতটা ঢুকাই আহে গেছে যা কোন সাইডে তাতে হ'ব